हेलो बंधु बान्धवीসকল आहक আজি पिज्जा बनाओ। पिज्जा बनाबर कारणे मैं उपकरणखिनि लैसो। एटु मैदा पेकेट अकमान दई लैसो, चेनी निमख पियाज एटा बिलाही कैप्सिकाम बेकिंग सोडा बेकिंग पाउडार ऑर्गेनो चिली फ्लेक्स और पिज्जा सस। एतिया पिज्जाखन बनवा आरम्भ करो। এই বাটিটোৱে মই দুবাটি ময়দা লৈ লম। দুবাটি ময়দা লৈ লৈছো। এতিয়া ইয়াতে অকণমান নিমখ দিম। অকণমান নিমখ দিছো। অকণমান চেনি দিছো। बेकिंग पाउडार मैं ये चामचखने 1 चामच लैसो। 1 चामच लैसो। बेकिंग सोडा 4 भागर एभाग लैसो चामचखन। इते इयाते ए दईकन दि दिम। दईकन दी मैं भालके सानी लम। इते इयाते अकणमान मैं तेल दि दिम। रिफाइन तेल दि दिसो। अकणमान रिफाइन तेल अकणमान दि दिब লাগিব। दुटो बर कोमलके मारिब লাগিব। या देखिसे कोमलके मारिছো। कोमल হ'ব লাগিব। এতিয়া অলপ সময় 5 মিনিট সময় ঢাকি পেলাই ৰাখি দিম। এই 5 মিনিট সময় মই ৰাখি দিছো। এতিয়া মই অকমান দাঙি পেলাই চাইছো। এ দেখিছে ধুনীয়াকৈ কোমলি গৈছে। এতিয়া মই লাডুটো বনাই লম। ইয়াতে মই অকমান ময়দা ছটিয়াই দিছো। অকমান এনেকৈ দীঘলৈকে ল'ব লাগিব। এতিয়া এই চুইখনে মই লাডুকেইটা ভাগ কৰি লৈছো। অকণমান এনেকৈ ঘূৰণীয়া কৰি ল'ব লাগিব। দেখিছে এটা লাডু মই অকণমান ডাঙৰ কৰিছো আৰু এটা অকণমান সৰু কৰিছো। এতিয়া অকণমান এনেকৈ বেলি ল'ম। ৰুটি নিচিনাকৈ বেলি ল'ব লাগিব। বেলিবৰ কাৰণে মই অকণমান ময়দা ছটিয়াই লৈছো। এই প্লেটখনতে মই বনাম। এই প্লেটখনৰ জোখাই মই ৰুটিটো বনাই লৈছো। এই দেখিছে ৰুটিটো প্লেটখনৰ জোখত বনাই লৈছো। এতিয়া এই ৰুটিটো মই ইয়াতে অকণমান ভাজি ল'ম। এনেকৈ তেল নিদিয়াকৈ চিমত দি ৰুটিটো ভাজি ল'ম। মই পেনখন গেছত বহাই থৈছিলো অকণমান গৰম কৰি পেলাই। এতিয়া এনেকৈ ভাজি ল'ম। বেছিকৈ ভাজিব নালাগে। এনেকৈ অলপকৈ ভাজি ল'লেই হ'ল। হৈ গ'ল এখন মই নমাই ৰাখি দিলোঁ। এতিয়া মই এখন বেলি ল'ম। এখনো এনেকৈ বেলি ল'ব লাগিব। পেলাই ইয়াত অকণমান এনেকৈ কাটা চামুচে এনেকৈ দিব লাগিব। মজলা চিজটো মই ব্যৱহাৰ কৰা নাই। মই ব্ৰেড চিজটো লৈছো। এনেকৈ মই চিজখিনি দি পেলাই সজাই ল'লোঁ। এতিয়া অলপ ভাজি থোৱা এই ৰুটিটো মই ইয়াতে দি দিম। দি পেলাই এইটো মই অকণমান এনেকৈ হেঁচি ফুটা কৰি ল'ম। এনেকৈ অকণমান ফুটা কৰি ল'ব লাগে, নহ'লে ফুলি যাব।
এনেকৈ কৰি ল'লে মানে ফুলি নাযায়। এতিয়া ইয়াতে পিজ্জা চচ দি দিম। পিজ্জা চচ দি দিছোঁ। অকণমান এনেকৈ হেঁচি হেঁচি দিব লাগিব। এতিয়া ইয়াতে এই কাটি থোৱা কেপচিকাম, পিঁয়াজ আৰু বিলাহী দি যাম। বন্ধু বান্ধৱীসকল, এনেকৈ ঘৰতে ভেজ পিজ্জা বনাই খাবচোন, বৰ মজা লাগে। 800 টকাত যিখন পিজ্জা কিনি খোৱা হয়, ঘৰত 4খনমান বনাব পাৰি। এনেকৈ বনাই খাব। বেড চিজ এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি পেলাই দি দিম। মজেলা চিজটোতকৈ বেড চিজটো দিলে বেছি ভাল বুলি কয়। বেছি ভাল হয়, সেইকাৰণে মই বেড চিজটো ব্যৱহাৰ কৰোঁ। এতিয়া ছাইডকেইটাত মই অকণমান ৰিফাইন তেল অকণকৈ লগাই দিম। এইটো চিমতে দি পেলাই, এই দেখিছে গেছটো চিমত দি পেলাই কেৰাহীটোত মই নিমখ দি পেলাই ৰখাই থৈ দিছিলোঁ। এতিয়া এডাল এনেকৈ ষ্টেণ্ড দি দিম। ষ্টেণ্ডডাল দি পেলাই এই পিজ্জাটো মই ইয়াতে বহাই দিম। এই দেখিছে ধুনীয়াকৈ বহাই দিলোঁ। দি পেলাই মই ঢাকনা মাৰি দিম। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি পেলাই এনেকৈ ৰাখি দিম। ঢাকোনখনৰ মই এই ফুটাটো বন্ধ কৰি দিছোঁ। দেখিছে অলপ সময় ৰাখি দিছোঁ। বন্ধু বান্ধৱীসকল, এয়া দেখিছে ধুনীয়াকৈ হৈ আছে। এয়া মই দেখুৱাই দিছোঁ আপোনালোকক। এইফালে পেনখনত পাতি দিছোঁ এটা। পেনখনতো মই অকণমান দাঙি দেখুৱাই দিছোঁ। এয়া এনেকৈ পেনতো বনাই খাব পাৰি। আৰু অকণমান সময় বাকী আছে, হৈ যাব এতিয়া। এই চিজখিনি দেখিছে, চিজখিনি গলি গলি হৈ যাব আৰু। এয়া হৈ গ'ল। মই এতিয়া এই পেনখন গৰম হৈ আছে কাৰণে এই হেতাখন দি এনেকৈ দাঙি আনিছোঁ। ইয়াতে এতিয়া মই এই অৰিগেনো অকণমান দি দিম। অকণমান চিলি ফ্লেক্স দি দিম। মই এখন ইয়াতে নমাই লৈছোঁ। লৈ এই কেঁচিখন দি মই এতিয়া কাটিম। এনেকৈ এয়া হৈ গ'ল। এয়া কাটি লৈছোঁ, দেখিছে ধুনীয়াকৈ। এতিয়া আমি ধুনীয়াকৈ গৰমে গৰমে পৰিৱেশন কৰিম। এয়া আছিল আজি মই ঘৰতে বনোৱা পিজ্জা।